हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। मैं ग्यारंटी দিয়ে ক'ব পাৰো মোৰ ভিডিঅ'ৰ পৰা গণিত অতি সহজে বুজি পাবা, লগতে গণিতৰ বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব। কোশ্চেন নাম্বার 4 এক্সপ্রেস ইন রুপিস, ইয়াৰ অর্থ টকাত প্রকাশ কৰা। তাৰে প্ৰথম কোশ্চেন 5 পয়সা। তো 5 পয়সা অর্থাৎ 5 পয়সাক আমি টকালৈ ৰূপান্তৰিত কৰিব লাগে। এইকেইটা আমি পয়সাৰ পৰা টকা কৰিব কাৰণে আমি কেইটামান বস্তু আগতে চাই লওঁ। যেনে তোমালোকে সবে জানা যে 1 রুপি ইকুয়াল টু 100 পয়সা, অর্থাৎ 1 টাকা ইকুয়াল টু 100 পয়সা। তো এইটো আমি সবে জানো। লগতে এইখিনি তোমালোকে মনত ৰাখিবা, বিগ টু স্মল অর্থাৎ ডাঙৰৰ পৰা সৰুলৈ পূৰণ কৰিব লাগে। তাৰ মানে আমি যদি ডাঙৰ এককৰ পৰা সৰু এককলৈ সলনি কৰো, আমি পূৰণ কৰি সলনি হ'ব। আকৌ স্মল টু বিগ ডিভাইড, তাৰ মানে সৰুৰ পৰা ডাঙৰ এককলৈ যদি সলনি কৰিব লাগে আমি হৰণ কৰিব লাগিব। এতিয়া তোমালোকে চোৱা, আমি পয়সাৰ পৰা রুপিস কৰিম, অর্থাৎ তোমালোকে ইয়াতে দেখা পাইছা যে 1 রুপিস ইকুয়াল টু 100 পয়সা। তাৰ মানে ইয়াতে রুপি হৈছে ডাঙৰ, পয়সা হৈছে সৰু। যেহেতু আমি পয়সাৰ পৰা টকালৈ সলনি কৰিম, তো পয়সা সৰু, টকা ডাঙৰ, সৰুৰ পৰা ডাঙৰ, স্মল টু বিগ, সৰুৰ পৰা ডাঙৰ হৰণ কৰিব লাগিব। এতিয়া ইয়াতে দিয়া আছে 5 পয়সা, তো আমি কি কৰিব লাগিব, 5 যেহেতু সৰুৰ পৰা ডাঙৰ হৰণ কৰিব লাগিব, আমি হৰণ চিন দিম। কিমানেৰে হৰণ এইটো গম পাবা ইয়াৰ পৰা। 1 রুপি ইকুয়াল টু 100 পয়সা, তাৰ মানে 1 টকা যেহেতু 1 টকা সমান 100 পয়সা, তো আমি যেতিয়া পয়সাৰ পৰা টকালৈ সলনি কৰিম 100ৰে হৰণ হ'ব। গতিকে হৰণ 100 আর একটু রুপিস হয়ে গেল। এতিয়া 5ক 100ৰে হৰণ কৰিলে কি হ'ব, 100, 10, 1000 এই ধৰণৰ সংখ্যাৰে হৰণ কৰা একদম সহজ। আমি 5 ইয়াতে লিখিম, এই 5ৰ কোনো দশমিক নাই, মনত ৰাখিব দশমিক নাথাকিলে লাষ্টত দশমিক থকা বুজায়। 100ৰে হৰণ কৰিলে 100ত দুটা শূন্য আছে, আৰু হৰণ কৰিলে দশমিক বাওঁফালে যায়। দুটা শূন্য মানে 2 ঘৰ বাওঁফালে, দশমিক ইয়াৰ পৰা 1 ঘৰ, এটা 0 দি পেলাই 2 ঘৰ বনাইছো, ইয়াতে হ'ব। তো ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 0.05, এটি আমাৰ পয়সা হৈ গ'ল। এতিয়া নেক্সট কোশ্চেনটো আছে 5 রুপিস 5 পয়সা। এইটো আমি রুপিসত প্ৰকাশ কৰিব লাগিব। তো আমি কি কৰিম, প্ৰথমে চাই লোৱা, এইটো রুপিসত আছে, যেটো আছে আমি আৰু একো কৰিব নালাগে। আমি এইটো লিখিম 5 রুপিস, এনেকে লিখিলো, RS মানে রুপিস, প্লাস 5 পয়সা। আমি ইয়াতে 5 পয়সাটোক যিদৰে রুপিসলৈ গৈছো, এইটো পয়সা নহয়, এইটো রুপিস হ'ব, রুপিস। আমি যিদৰে 5 পয়সাটো রুপিসলৈ এক্সপ্ৰেছ কৰিছো বা সলনি কৰিছো, ইয়াতো 5 পয়সাক আমি রুপিস কৰিলে আমি পয়সাৰ পৰা রুপিস অৰ্থাৎ সৰুৰ পৰা ডাঙৰ হলে হৰণ, আৰু কিমানৰে হৰণ, যেহেতু 1 টকা ইকুয়াল টু 100 পয়সা, তো পয়সাৰ পৰা রুপিস কৰিলে আমি 100ৰে হৰণ হ'ব, আৰু এইটো লগালগ এইটো রুপিস হৈ যাব। এতিয়া চাই লোৱা, আমি কি লিখিম, এইটো তো রুপিসে আছে, গতিকে রুপিস 5 প্লাস 5ক 100ৰে হৰণ কৰিলে কি হ'ব, 5ৰ দশমিক নাই মানে লাষ্টত আছে, 100 দুটা শূন্য আছে, গতিকে 2 ঘৰ বাওঁফালে দশমিক যাব, অৰ্থাৎ ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ, ইয়াতে দশমিক দিব লাগিব, আৰু এইটো রুপিস হৈ গ'ল। এতিয়া যদি দুটা প্লাস কৰো, চাই লোৱা, 5 আৰু 0.05, 5 টো হৈছে মন কৰা তোমালোকে দশমিক নাই, নাই মানে ইয়াৰ লাষ্টত আছে, আৰু 0.05 এইটো তো দশমিক আছে। তো আমি যেতিয়া প্লাস কৰিম, প্লাস বা মাইনাস হয়তো দশমিকটো সিধা ৰাখিব লাগে, অর্থাৎ দশমিক ইয়াতে, আৰু এইটো 0.05 এনেকে দিব লাগিব। এতিয়া ইয়াতে যেহেতু একো নাই, আমি 0 দিম, প্লাস কৰিলে আমি পাম 5.05, গতিকে আমি এইটো প্লাস কৰিলে পাম 5.05 রুপিস। এতিয়া তোমালোকে এইদৰে প্লাস কৰিব পাৰা, আর এইটো একদম সহজ। ইয়াতে চাই লো, দশমিকৰ আগত একো নাই মানে 0, আর এইটো দশমিকৰ আগৰ সংখ্যাই হয়, যেহেতু 5ৰ দশমিক লাষ্টত থাকে, তো এইটো ডাইরেক্ট 5.05 লিখিলে হৈ যাব।
3 নাম্বাৰ ইয়াতে আছে 55 rupees 55 paisa এইটো তো রুপিসতে আছে ওইদিকে এইটো তেনেকে থাকিব rupees rs লিখিলে rupees 55 প্লাস এই পইচাটো আমি rupees কৰিম তো আমি গমে পাইছো পইচা হৰু rupees ডাঙৰ হৰুৰ পৰা ডাঙৰ মানে হৰণ আৰু কিমানেৰে হৰণ যেহেতু 1 rupees equal to 100 paisa গতিকে আমি 100 ৰে হৰণ কৰিব লাগিব কৰাৰ লগে লগে এইটো rupees হৈ যাব এতিয়া এইটো আমি আগত লিখিলো জি আছে 55 আর এইটো হৰণ কৰাৰ লগে লগে তো rupees হৈয়ে গল গতিকে rupees 55 ক 100 ৰে হৰণ কৰিলে আমি এনসারটো কি পাম চাই লোৱা ইয়াৰ দশমিক নাই মানে লাষ্টত আছে এহত দুটা শূন্য আছে হৰণ কৰিলে দশমিক বাওফালে যাব ইয়াৰ পৰা এক ঘৰ দুই ঘৰ বাওফালে অৰ্থাৎ ইয়াতে দশমিক হ'ব এনেকে 0.05 এতিয়া এই দুটা প্লাস কৰিলে 55 ৰ দশমিক নাই মানে লাষ্টত আছে তাৰ মানে এই সংখ্যাটো দশমিকৰ বাওফালে থকা সংখ্যা অর্থাৎ দশমিকৰ বাওফালে থকা সংখ্যা আর এটা দশমিকৰ সোঁফালে থকা ডাইরেক্ট লিখি দিলেও হৈ যাব বা তোমালোকে যদি প্লাস কৰা একে आंसर পাবা এই 55 ৰ দশমিক নাই মানে ইয়াতে আছে এইটো দশমিকৰ পিছফালে থকা ইয়াতে দশমিকৰ পিছত একো নাই মানে 0 দিব পাৰি প্লাস কৰিলে 5555 অর্থাৎ আমি এইটোৱে পাম আৰু এইটো আমি ইয়াতে rupees বা আমি ইয়াতে rupees লিখিব লাগিব rupees এইটো একেদৰে ইয়াতে কি আছে 50 rupees 50 paisa এইটো তো rupees আছে আমি তেনেকৈ দেখিম 50 প্লাস এইটো আমি rupees তো কৰিম গতিকে 50 ডিভাইডেড বাই একে প্ৰকাৰে হ'ব পইচাৰ পৰা rupees মানে সৰুৰ পৰা ডাঙৰ হৰণ কৰিব লাগিব কিমানেৰে 100 ৰে হৰণ কৰিব লাগিব আগৰ কোৱেশ্চনটো আমি গমে পাইছো হৰণ কৰিলে কি পাম আমি 50 100 দুটা শূন্য আছে হৰণ কৰিলে দশমিক বাওফালে দুই ঘৰ বাওফালে এইটো তাৰ পিছত প্লাস কৰিলে পাম 50 plus 50 rupees question number 5 which one is greater ইয়াৰ অৰ্থ কোনটো ডাঙৰ आंसर কৰেনি ইয়াৰ অৰ্থ মুখে মুখে উত্তৰ দিয়া অৰ্থাৎ এতে কৈছে কোনটো ডাঙৰ মুখে মুখে উত্তৰ দিয়া তাৰে প্ৰথম কোশ্চেন 0.2 আৰু এটা হৈছে 0.02 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ তো ইয়াৰে आंसर হ'ব 0.2 ডাঙৰ হ'ব তো আমি आंसर লিখিম 0.2 is greater এটা 0.2 কেনেকৈ গ্ৰেটাৰ হয় মই এই দুটা বুজাইছো চাই লোৱা এটো আছে 0.2 আৰু এটা আছে 0.02 মনত ৰাখিবা আমি প্ৰথমে চাম দশমিকৰ বাওফালে কি আছে দশমিকৰ বাওফালে এটো 0 এটো 0 কাৰণ দশমিকৰ বাওফালে হোল নাম্বার থাকে পূর্ণ সংখ্যা এতিয়া যেহেতু পূর্ণ সংখ্যা দুটা 0 একে সমান এটা চাম দশমিকৰ সোঁফালে মনত ৰাখিবা দশমিকৰ সোঁফালে প্ৰথম অংকটো যাৰ ডাঙৰ হেতুৱে ডাঙৰ এটা চোৱা দশমিকৰ সোঁফালে প্ৰথম অংক ইয়াতে 2 আছে ইয়াতে 0 এটো ডাঙৰ মানে এই সংখ্যাটোৱে ডাঙৰ পিছত আৰু চাবই নালাগে এটা তোমালোকে যদি ভাবা এটো দেখুন 2 এটা অংক আছে এর দুটা হেতু নহয় এই 0.2 যদিও ইয়াতে এটা অংক আছে আমি তো এইটো এই দৰেও লিখিব পাৰো 0.2 পিছফালে আৰু এটা 0 দিব পাৰো তেতিয়ালে দুটো অংক হৈ যাব বা তোমালোকে আৰম্ভণিতে এইটো কৰিব পাৰা যেহেতু দশমিকৰ পিছত ইয়াতে এটা অংক আছে এটা দুটা অংক আমি 0.2 এটো দুটা অংক বনালে এটা 0 দি পেলাই আর এটা 0.02 এটাতে আমি ক্লিয়ারলি গম পাম যে কোনটো ডাঙৰ এইটো ডাঙৰ এইটোতকৈ এইটো ডাঙৰ তো আমি 0.2 is greater 2 নাম্বার ইয়াতে 3.03 and 3.30 ইয়াতে কোনটো ডাঙৰ আমি ইয়াতে ডাঙৰকে লিখিলো পিছত তোমাক কৈ দিম এইটো আছে 3.30 তোমালোকে প্ৰথমে চাবা দশমিকৰ বাওফালে হোল নাম্বার এইটো 3 সমান এটা দশমিকৰ পিছত প্ৰথম অংক এইটো 0 প্ৰথম অংকটো 3 ফার্স্ট অংক ভিতৰত এইটো ডাঙৰ তাৰ মানে এই সংখ্যাটোৱে ডাঙৰ ইয়াতে आंसर হ'ব 3.30 is greater ইয়াৰ পিছৰটো আছে 5 and 0.5 ইয়াৰ কোনটো ডাঙৰ চলোৱা ইয়াতে आंसर হ'ব 5 is greater 5 কেনেকৈ গ্ৰেটাৰ
5 এইটো দশমিক নথকা সংখ্যা, তাৰমানে এইটো হোল নাম্বাৰ সদায় দশমিকৰ সংখ্যাতকৈ ডাঙৰ হয়। এতিয়া তথাপি যদি তোমালোকে চাব খোজা এইটো কেনেকৈ ডাঙৰ হয় 5, চ 5ৰ দশমিক নাই মানে দশমিক ইয়াতে দিব পাৰো, আৰু দশমিকৰ পিছত আমি 0 ইচ্ছা কৰিলে যিমান ইচ্ছা সিমানটা লিখিব পাৰো। আৰু এইটো হৈছে 0.5। এতিয়া প্ৰথমে আমি চাব লাগে দশমিকৰ বাওঁফালে থকা হোল নাম্বাৰৰ ভিতৰত কোনটো ডাঙৰ। এইটো ডাঙৰ, তাৰমানে 5.0 বা 5 ইজ গ্ৰেটাৰ। এতিয়া তাৰ পিছৰ 4 নাম্বাৰ ইয়াতে 0.4 এণ্ড 0.44, ইয়াতে কোনটো ডাঙৰ চাই লওঁ। আমি এইটো আকৌ লিখি দিওঁ 0.4, এইটো হৈছে 0.44। দশমৰ পিছৰ ইয়াতে এটা অংক আছে আৰু ইয়াতে দুটা অংক, ওপৰতো এটা অংক আছে, আমি ইয়াতো দুটা অংক বনাই লওঁ। দুটা অংক বনালে আমি পিছফালে 0 লগাব পাৰো। দশমিকৰ পিছত লাষ্টৰ ফালে যিমান ইচ্ছা সিমান 0 আমি লগাব পাৰো। এতিয়া চোৱাচোন আমি এটা কৈ চাম। দশমিকৰ বাওঁফালে দুয়োটা 0 সমান, দশমিকৰ পিছত প্ৰথম অংক এইটো 4, এইটো 4 সমান, দ্বিতীয় অংক এইটো 0, এইটো 4, তো 4 ডাঙৰ, তাৰমানে এই সংখ্যাটো গ্ৰেটাৰ। Question number 6. In an annual sports competition, in boys long jump, Ruktim jumped 3.3 meter and Pranjal jumped 333 centimeter. Who jumped more and by how much? ইয়াৰ অৰ্থ এনুয়াল স্পোর্টস বা বার্ষিক খেল ধেমালি প্ৰতিযোগিতাত ইন বয়েজ লং জাম্প লৰাৰ দীঘল জাম্পত ৰক্তিমে জঁপিয়ালে 3.3 মিটাৰ and প্ৰাঞ্জলে জঁপিয়ালে 333 centimeter. Who jumped more and by how much? কোনে বেছি জঁপিয়ালে আৰু কিমান বেছি জঁপিয়ালে। অৰ্থাৎ আমি ইয়াৰ সমাধান যদি কৰো, আমি আগতে লিখি লম যে ৰক্তিমে কিমান জঁপিয়াইছে আৰু প্ৰাঞ্জলে কিমান জঁপিয়াইছে। তো আমি লিখিম ৰক্তিম jumped equal to 3.3 মিটাৰ। তাৰপিছত প্ৰাঞ্জল jumped, প্ৰাঞ্জলে জঁপিয়াইছে 333 centimeter. এতিয়া কোনে বেছি জঁপিয়ালে বা কম জঁপিয়ালে সেইটো আমি সহজে ওলাব পাৰিম যদি দুয়োটাৰে একক একে থাকে। এইটো হৈছে মিটাৰ, এইটো সেন্টিমিটাৰ। আমি হয় দুয়োটাই মিটাৰ কৰিব লাগিব নাইবা দুয়োটাই সেন্টিমিটাৰ। মই যদি দুয়োটাই মিটাৰলৈ সলনি কৰো, প্ৰথমটোতো মিটাৰত আছে, গতিকে এইটো মিটাৰলৈ সলনি কৰিলে হৈ যাব। তাৰ কাৰণে আমি জানিব লাগিব যে 1 মিটাৰ ইকুয়াল টু কিমান সেন্টিমিটাৰ। মোৰ আগৰ ভিডিঅ'বোৰ যদি চাইছা তেতিয়াহ'লে তোমালোকে গম পাবা কেনেকৈ এটা এককৰ পৰা আনটো এককলৈ সলনি কৰিব পাৰি। বা মই ইয়াতে দেখুৱাইছো, যেনে ধৰি লোৱা কিলোমিটাৰ, হেক্টোমিটাৰ, ডেকামিটাৰ, মিটাৰ, ডেসিমিটাৰ, সেন্টিমিটাৰ, মিলিমিটাৰ। ইয়াতে আমি সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ, এইটো সেন্টিমিটাৰ, সেন্টিমিটাৰ পৰা মিটাৰ, সেন্টিমিটাৰ পৰা মিটাৰ হৈছে এইটো এক ঘৰ দুই ঘৰ, মানে একৰ পিছত দুটা শূন্য, অৰ্থাৎ 100। মিটাৰ ডাঙৰ সেন্টিমিটাৰ সৰু, আমি কৰিম সেন্টিমিটাৰৰ পৰা মিটাৰ, অৰ্থাৎ সৰু এককৰ পৰা ডাঙৰ, সৰুৰ পৰা ডাঙৰ হলে হৰণ কৰিব লাগে। তো এইটো 333 ডিভাইডেড বাই 100, 100 হৰণ কৰা মানে এইটো মিটাৰ হৈ গ'ল। হৰণ কৰিলে কি হ'ব, দশমিক বাওঁফালে যাব। এই 333 ইয়াৰ দশমিক নাই মানে লাষ্টত আছে, আৰু 100 হৰণ কৰিলে 100 দুটা শূন্য আছে, দুই ঘৰ বাওঁফালে দশমিক ইয়াতে যাব, আৰু লগালগ এইটো মিটাৰ হৈ গ'ল। এতিয়া তোমালোকে চোৱা এই দুটাৰ মাজত কোনটো ডাঙৰ। তোমালোকে চোৱা ইয়াতে দশমিকৰ পিছত দুটা অংক আছে, ইয়াতে এটা অংক। তো এটা অংক যদি আছে আমি এইটো দুটা অংক বনাব পাৰো, কাৰণ 3.3 আছে। দশমিকৰ পিছত লাষ্টৰ ফালে যিমান 0 লাগে আমি লিখিব পাৰো, 3.30 মিটাৰ। এতিয়া চোৱা আমি যদি তুলনা কৰো, দশমিকৰ আগত হোল নাম্বাৰ ইয়াতে 3, ইয়াতে 3 সমান, দশমিকৰ পিছত প্ৰথম অংকটো ইয়াতে 3, ইয়াতেও প্ৰথম অংক 3 সমান, দ্বিতীয় অংক এইটো 0, ইয়াতে 3, এইটো ডাঙৰ, 0 সৰু 3 ডাঙৰ, তাৰমানে এই সংখ্যাটো ডাঙৰ, এইটো ডাঙৰ মানে প্ৰাঞ্জলে বেছি জঁপিয়াইছে। তো প্ৰাঞ্জলে বেছি, হু জাম্প মোৰ আমি গম পাই গলো প্ৰাঞ্জলে বেছি জঁপিয়ালে। কিমান বেছি জঁপিয়াইছে এইটো কাৰণে আমি মাইনাস কৰিব লাগিব। নাও 3.33 মাইনাস কৰি লাগিব 3.30, যদি মাইনাস কৰো এইটো 3
0.03 এইবিলাক গোটেইকেইটা মিটাৰ আছে, এইটো মিটাৰে হ'ব। তো আমি এইটো বেছি হ'ব, তাৰমানে প্ৰাঞ্জলে ইমান বেছি জঁপিয়ালে। এতিয়া আমি এনসাৰ লিখিম therefore প্ৰাঞ্জল জাম্পড more কিমান বেছি by 0.03 মিটাৰ। তোমালোকে এইটো দুটা সেন্টিমিটাৰত ৰূপান্তৰ কৰি পেলাও কৰিব পাৰা। যেনে এইটো 333 সেন্টিমিটাৰ আছে, এইটো 3.3 মিটাৰ, সেই মিটাৰটো যদি সেন্টিমিটাৰলৈ সলনি কৰা তেতিয়াও গম পাবা যে প্ৰাঞ্জল বেছি, আৰু সেই উত্তৰটো তোমালোকে সেন্টিমিটাৰত পাবা, আৰু দুটাই শুদ্ধ হয়। মই ইয়াতে মিটাৰত কৰিলো। ডিয়াৰ ষ্টুডেন্টস, ভিডিওটো ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।